নমস্কাৰ আজি আমি কথা পাতিম এটা বিষয়ৰ ওপৰত বহু মানুহে মোক সোধে যে গাড়ীত গলে যে বমি হয় মোশন সিকনেস ইয়াৰ পার্মানেন্ট সলিউশন কিবা আছে নেকি গাড়ীত গলে বহু মানুহৰ দেখো আমি গাড়ীত গৈ থকা অৱস্থাত একেবাৰে বমি কৰি কৰি লেবেজান হৈ যায় কেদিনমানৰ আগত মোৰ চেম্বাৰলৈ এটা শিশু আহিছিল সৰু শিশু লৈ অহা হৈছিল তেওঁ ধেমাজিৰ পৰা গুৱাহাটীলৈ গৈ আছিল মাক দেউতাকৰ লগত আৰু মাকে আহি কৈছিল যে শিশুটো একেবাৰে বমি কৰি কৰি তেওঁৰ অৱস্থা একেবাৰে তথৈবচ হৈ গৈছিল আৰু মাকে কৈছিল যে গুৱাহাটী আৰু যাব নোৱাৰিব তেওঁলোক উভতি যাব লাগিব তেতিয়া মই তেওঁলোকক অলপ শান্তনা দি দুটা মেডিসিন তেওঁলোকক দি মই এঘণ্টামান বহিবৰ কাৰণে তেওঁলোকক বহাইছিলো আৰু লাহে লাহে যেতিয়া তেওঁৰ বমিটো কমি আহিল তেতিয়া তেওঁলোকক মেডিসিনটো দি আধা ঘণ্টা মূৰে মেডিসিনটো খোৱাবৰ কাৰণে দি পঠাই দিছিলো কৈছিলো যে ৰাস্তাত আৰু অসুবিধা নহব আৰু তেওঁলোকে গহপুৰ পাই মোক ফোন কৰিছিলে যে অলৰেডি আপুনি কোৱাটোৱে হয় বৰ্তমান শিশুটি সুস্থ বমি কৰা নাই তাৰ কাৰণে তেওঁলোকে মোক ধন্যবাদো দিছিল এনেকুৱা ধৰণৰ বহু শিশু পাওঁ তেওঁলোক আহে আৰু মাক দেউতাকে কয় যে শিশুটি কৰবাত যদি গাড়ীত যাওঁ তেনেহলে গাড়ীত উঠিব নোৱাৰে বমি হয় আৰু এই সমস্যাটো অকল শিশুৰে নহয় সকলোৰে হয় জ্যেষ্ঠ মানুহৰো হয় বয়োজ্যেষ্ঠ মানুহৰো এই সমস্যাটো হয় এই সমস্যাটো হোৱা বিভিন্ন ধৰণৰ কাৰণ থাকে ধৰক আমাৰ কাণ আৰু চকুৰ মাজত চকুৰ লগত এটা সম্পৰ্ক থাকে আমি যেটো ব্যালেন্স কৰো আমি ব্যালেন্সত চলো এই চলিবৰ কাৰণে চকু আৰু কাণৰ ভিতৰত এটা সম্পৰ্ক ৰক্ষা কৰি চলে কাণৰ ভিতৰত আমাৰ যেটো ইনাৰ আৰ আমাৰ ভিতৰৰ অংশত এটা লিকুইড থাকে এটা ফ্লুইড থাকে সেই ফ্লুইডটো যেতিয়া আমি গাড়ীত উঠিলে সেই ফ্লুইডটো মানে বেলেগ ডাইৰেকশনত ঘূৰি থাকে কেতিয়াবা ইফালে যাব কিন্তু চকু কিটাই আগলে চাই থাকিব বা সাইডত কিবা বস্তু চাই থাকিব চাই থকাৰ লগে চকু আৰু কাণৰ যেটো ডাইৰেকশন থাকে সেই ডাইৰেকশনটো বেলেগ হৈ যোৱাৰ কাৰণে হয়তো আমাৰ মগজুৱে সেই বস্তুটো বুজি নাপায় কেতিয়াবা সেই মোশন সিকনেসটোৰ সৃষ্টি হয় এখিনি এটা টেকনিক্যাল কথা এই কথাখিনি আমি বেলেগ এটা ভিডিওটো আলোচনা কৰিম ইয়াৰ উপৰিও আমি যেতিয়া এটা বাহিৰৰ পৰিবেশৰ পৰা আহি হঠাৎ আমি গাড়ী এখনত উঠো গাড়ীখনৰ এটা আবদ্ধ পৰিবেশত কেতিয়াবা এসি দি থোৱা থাকে বা বেলেগ ধৰণৰ এটা হাৱাৰ সৃষ্টি হয় বাহিৰৰ হাৱাটোৰ লগত বাহিৰৰ বতাহটোৰ লগত ভিতৰৰ বতাহটোৰ যি সম্পৰ্ক হেতু নাথাকে কেতিয়াবা তাৰ কাৰণেও হয়তো কিছুমান মানুহে বমি ফিল কৰে বা বমি হয় কিছুমান মানুহৰ এনেকুৱা হ'ব পাৰে কিছুমানৰ দেখো কেতিয়াবা নাৱত গলেও বমি হয় বা এনেকুৱা ধৰণৰ আগতে ফেৰী বিলাকত উঠোতে আমি ডিব্ৰুগড়ত যেতিয়া ফেৰীত যাব লগা হয় তেতিয়া ডিব্ৰুগড়ত ফেৰীত যাওঁতে মই এজনী ছোৱালী দেখা পাইছিলো যে তেওঁ ফেৰীত যোৱাৰ সময়তো সেই মোশন সিকনেসটো হৈছিল কেতিয়াবা সাগৰ মহাসাগৰত ঘূৰি ফুৰা মানুহৰো এনেকুৱা হয় এইবিলাক আজিকালি খুব কম ফেৰী বিলাক আজিকালি নচলে কিন্তু গাড়ীৰ সেই বমি কৰা মানে সমস্যাটো প্ৰায় মানুহৰ দেখিবলৈ পাওঁ বহু মানুহে সোধে মই কেইদিনমানৰ আগতে এটা ভিডিও চাইছিলো এটা নিউজ পোৰ্টেলত এটা বিষয় উপস্থাপন কৰিছিলে যে মোশন সিকনেস ভাল কৰিব পাৰি নে নোৱাৰি আৰু এই মোশন সিকনেস কিয় হয় তাতে খুব ধুনিয়াকৈ বৰ্ণনা কৰিছিল যদিও ইয়াৰ কোনো পার্মানেন্ট সলিউশন দিয়া নাই তেওঁলোকে কিছুমান প্ৰিকশনাৰী মেজাৰ দিছে কেনেকৈ বহিব লাগে কেনেকৈ যাব লাগে কিন্তু হোমিওপ্যাথিকত ইয়াৰ পার্মানেন্ট সলিউশন আছে এই সলিউশনটো কথা কোতে বহু মানুহে মোক জানিব বিচাৰিছিলে প্ৰায় 1 লাখ মান মানুহে হয়তো সেই ভিডিওটোত মই কৰা কমেন্টৰ তলত মানে লাইক কৰিছিলে মানে তেওঁলোকে জানিব বিচাৰিছিলে বহুতে কৈছিল যে ইয়াৰ ওপৰত এটা ভিডিও দিলে ভাল হয় গতি মই এটা মেডিসিনৰ কথা ইয়াত উল্লেখ কৰিম যি সকলৰ সেই মোশন সিকনেস আছে তেওঁলোকে কৰবাত যোৱাৰ আগত নিশ্চয় যদি খুব ইমার্জেন্সি যাব লগা থাকে তেনেহলে এজন হোমিওপ্যাথিক চিকিৎসক অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসকটো ঢেৰ আছে গতিকে মই ভাবো খুব অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসক এজনৰ ওচৰলৈ গৈ ইনস্ট্যান্ট ৰিলিভৰ কাৰণে মেডিসিন পায় দুটা মেডিসিন তেওঁলোকে দিব আপোনালোকক দিয়াৰ পিছত সেই মেডিসিন কিটা যদি আপুনি গাড়ীত উঠা এঘণ্টা আগৰ পৰা আৰম্ভ কৰি দিয়ে নিশ্চয় আপোনালোকে খুব সুকলমে গন্তব্য স্থানত গৈ উপস্থিত হ'ব পাৰিব কিন্তু সেইটো পার্মানেন্ট সলিউশনটো নহয় বা আপোনালোকে ভমিটিং নোহোৱা এভমিন জাতীয় এনেকুৱা ধৰণৰ টেবলেট খাইটো আপোনালোকে সদায় গতি কৰিব মানে কৰবাত যাত্ৰা কৰিব নোৱাৰিব তাৰ কাৰণে হোমিওপ্যাথিকৰ খুব ভাল মেডিসিন আছে মেডিসিনটোৰ নাম মই ইয়াতে দি দিছো কোকিলাছ ইন্ডিকা এই মেডিসিনটো আপোনালোকে যদি 1 মাহ মান দিন ৰাতিপুৱা গধূলি খালি পেটত খাদ্য খোৱা আধা ঘণ্টাৰ আগত নহলে 1 ঘণ্টাৰ পিছত এক টোপালকৈ কোকিলাছ ইন্ডিকা 30 পটেন্সি মেডিসিনটো যদি দিনে এক টোপালকৈ দুবাৰকৈ যদি 1 মাহ 1.5 মাহ মানৰ কাৰণে আপোনালোকে কন্টিনিউ যদি লৈ থাকে তেনেহলে এই সমস্যাটোৰ পৰা একেবাৰে পার্মানেন্টলি ইয়াৰ স্থায়ীভাৱে ইয়াৰ সমাধান পাব পাৰিব গতিকে খুব ইম্পৰ্টেন্ট ভিডিও সকলোৰে এই সমস্যাটো মানে সকলোৰে নহয় প্ৰায়
সৰু শিশু বা কিছুমান ডাঙৰ মানুহৰো এই সমস্যাটো আমি দেখিবলৈ পাওঁ বাছত কেতিয়াবা দেখো বাছবোৰ গৈ থাকে একেবাৰে বাছৰ কাষত খিৰিকীৰ কাষত বহা কিছুমান মানুহে ধৰক এই সমস্যাটো থকা মানুহে বমি কৰি দিয়ে দেখিবলৈও বেয়া লাগে মানুহগৰাকীও বা মানুহজনে বা মানুহগৰাকীও যথেষ্ট হীনমান্যতাত ভোগা নিচিনা এটা সমস্যা আহি পৰে কেতিয়াবা গতিকে এই সমস্যাটোৰ পৰা উপশম পাবৰ কাৰণে এই কোকুলাছ ইণ্ডিকা মেডিচিনটো আপোনালোকে দিনত দুবাৰ 30 পটেন্সি দিনত দুবাৰ লওক তাৰ পিছতো যদি আপোনালোকে ভাল নাপায় তেনেহলে অভিজ্ঞ হোমিওপ্যাথিক চিকিৎসক এজনৰ কাষ চাপিব মই ভাবো এই মেডিচিনটোত ইতিমধ্যে মই বহু মানুহক দিছো সকলোৱে সুফল পাইছে আপোনালোকে ইয়াৰ পৰা সুফল পাব গতিকে আশা কৰো ভিডিওটোৱে আপোনালোকক উপকৃত কৰিব যদি ভিডিওটো উপকৃত কৰা বুলি ভাবে তেনেহলে আপোনাৰ লগতে যাতে এই সমস্যা থকা মানুহখিনি উপকৃত হ'ব পাৰে তাৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিব সকলোৱে ভালে থাকক সুস্থ থাকক সকলোলৈকে ভিডিওটো চাই থকাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো আজিলৈ আহো ধন্যবাদ জয় আহোম